ভোট জলকীয়া কেইটামান বেছিকৈ কিনি আনিলে গোটেইকেইটাতো একেলগে খাব নোৱাৰি, বাকী থকাকেইটা শুকাই যায়গৈ। আৰু এইবাৰ এই জলকীয়াকেইটা বহুতেই বেছি জ্বলা পালোঁ, বহুত বেছি জ্বলা। আৰু সকলোৰে ঘৰতে সাধাৰণতে এটা নিয়ম আছেই চাগে সকলোৰে ঘৰত, ভোট জলকীয়া এনেকৈ তেলত ভৰাই থৈ দিয়ে। আচাৰ বুলিও আপুনি ক'ব নোৱাৰে আৰু আচাৰ বুলি ক'লেও একো ভুল নহয়। আৰু বহুত বেছি টেষ্টি, ইয়াৰে অকণমান তেলেই যথেষ্ট। কেতিয়াবা বহুত বেছি ভাল লাগে, হয়তো প্ৰায় সকলোবোৰ ঘৰতে এইটো বস্তু বনোৱা হয়। ভোট জলকীয়া তেলত দি থোৱাটো কিবা এটা খুব ভাল লাগে আৰু খুব ধুনীয়া, গোন্ধটোৰ কাৰণে বেছি ভাল লাগে। এই গোন্ধটোৰ কাৰণে ভৰাই থোৱা যায়, একো ইয়াত দিব নালাগে, অকল ভোট জলকীয়া আৰু মিঠাতেল। খুব ভাল লাগে আৰু সকলোৱে নিশ্চয় থয়। মই এবাৰ বেছিকৈ কেইটামান জলকীয়া আনি পালোঁ। এইবাৰ বুলি আগতে বহুত আনি আচাৰ বনাওঁ। এইবাৰ আৰু একেবাৰে একো আচাৰ চাচাৰ নাই বনোৱা, খাবলৈহে আনিছিলোঁ। দেখিলোঁ এইকেইটা জলকীয়া শুকাই যাব, তাতকৈ বটলতে ভৰাই থওঁ। আৰু বটলত ভৰাওঁতে মন গ'ল ভিডিঅ' এটা কৰি আপোনালোকৰ মাজলৈ দিবলৈ, কাৰণ ভাল লাগে এইটো বস্তু। সকলোৱে বনায়, সকলোৰে ঘৰতে থাকে ভোট জলকীয়া। বতৰত বেছি নালাগে, কেইটামান জলকীয়া বটলত ভৰাই থ'লে বহুত দিনলৈ যায়। আৰু ইয়াৰ অকল তেলকণেই লাগে আৰু বেছিটো একো নালাগে, খুব ভাল লাগে খাই। তাকে আপোনালোকক ভিডিঅ' কৰি দিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কিবা এটা